মৰমৰ দশম মানৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ইউনিট টেষ্ট আহি পাইছে। আচলতে এইটো ইউনিট টেষ্ট বুলি নহয়, তোমালোকৰ শিক্ষান্ত পৰীক্ষাৰ কাৰণে তোমালোকে ক্ৰমে আগবাঢ়ি যাব লাগিব। তাৰ কাৰণে তোমালোকৰ লগত মই ভাৰতীয় সংস্কৃতি পাঠটো আজি আলোচনা কৰিব ওলাইছো। এই পাঠটো মই আগতেও আলোচনা কৰিছিলো, তোমালোকে অলপমান মন দিবা। আগতে কেইটামান প্ৰশ্ন তোমালোকে বোলে ধৰিব পৰা নাছিলা, সেইকাৰণে মই আকৌ আজি দি দিছো। পিছলৈ আৰু কেইটামান দৰকাৰী কথা আছে, তোমালোকে একাদিক্ৰমে চাই যোৱা। প্ৰথম চোৱা, ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি? ক্ৰমবৰ্ধমান শক্তি বা জীৱন্ত শক্তি। ভাৰতীয় সংস্কৃতি কি শক্তি? ক্ৰমবৰ্ধমান শক্তি অৰ্থাৎ জীৱন্ত শক্তি। মই এটাই তোমালোকক দুই ধৰণে কৰি দিছো। সভ্যতা আৰু সংস্কৃতি বুলিলে কি বুজা? চোৱা, সভ্যতাই এটা বিশেষ সামাজিক বা ৰাজনৈতিক অৱস্থাক বুজায়। সভ্যতাৰ মাপকাঠিডাল সমাজ এখনত বাস কৰা লোকসকলৰ জীৱন ধাৰণৰ প্ৰণালী। সভ্যতাই বস্তুগত প্ৰাচুৰ্য, দক্ষতা, সুখ সম্পদৰ ব্যৱহাৰ, বৌদ্ধিক চিন্তা চৰ্চা, আচাৰ ব্যৱহাৰ, সচেতনতা আদি বহন কৰে। সংস্কৃতি এটা জাতি বা সমাজ এখনৰ জীৱন প্ৰতিভা। সংস্কৃতিৰ মাপকাঠি হ'ল ভাষা, সাহিত্য, সুকুমাৰ কলা, দৰ্শন ইত্যাদি ক্ষেত্ৰত প্ৰকাশ পোৱা প্ৰতিভা। সংস্কৃতিয়ে এটা জাতিৰ ৰীতি-নীতি, বিশ্বাস, ভাষা, সাহিত্য, আচাৰ ব্যৱহাৰ, কৰ্মপদ্ধতি, সাজ-পোছাক আদি বহন কৰে। ভাৰতীয় জীৱনৰ মূল সম্পদ কি? সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰা। ভাৰতীয় ভৌগোলিক জীৱন কিয় বৈচিত্ৰ্যময়? এফালে শুকান মৰুভূমি, মৌচুমী তাণ্ডৱ নৃত্য, এফালে পৰ্বতমালাৰ উচ্চ শিখৰ, যোজনব্যাপ্ত সমতল ভূমি, প্ৰাকৃতিক দৃশ্যাৱলীৰ পাৰ্থক্য, জলবায়ুৰ পাৰ্থক্য, জীৱনৰ গতিধাৰা বৈশিষ্ট্য ইত্যাদি। ফ্ৰম ভলগা টু গংগা কাৰ? পণ্ডিত ৰাহুল সংকৃতায়নৰ। ভাৰত আৰু আফগানিস্তানৰ লগত একালত যে সংযোগ আছিল তাৰ প্ৰমাণ কি? কান্দাহাৰ চহৰ। ভাৰত আৰু কান্দাহাৰ একগোট কৰি থোৱাৰ প্ৰচেষ্টা কি যুগত চলিছিলে? মৌৰ্যসকলৰ বিস্তাৰ যুগত। ভাৰতীয় সংস্কৃতি সমগ্ৰ দক্ষিণ-পূব এছিয়াত বিয়পি পৰাৰ প্ৰমাণ কোনে দিয়ে? ব্ৰহ্মদেশ, কম্বোডিয়া, ইণ্ডোনেছিয়া। ভাৰতীয় সংস্কৃতি আৰু ঐতিহ্যৰ বৈশিষ্ট্য কি? ৰাজ্যৰ উত্থান পতন, ভঙাগঢ়াৰ সবিশেষ বুৰঞ্জী, ইটোৰ পাছত সিটো গোষ্ঠীৰ আক্ৰমণ বা অভিযান, ইটো পৰিয়ালৰ লগত সিটো পৰিয়ালৰ শাসনভাৰ গ্ৰহণ। ভাৰতৰ সংস্কৃতিৰ মূল সূত্ৰী ক্ৰমবৰ্ধমান, ৰাজ্য ভঙাগঢ়াৰ হেঁচাত ৰুদ্ধ হৈ যোৱা নাছিল। এইখিনি আছিলে ভাৰতীয় সংস্কৃতিৰ ঐতিহ্যৰ বৈশিষ্ট্য। সেইকাৰণেহে এতিয়ালৈকে ভাৰতীয় সংস্কৃতি আৰু ঐতিহ্য বৰ্তি আছে। ইয়াৰ পিছত চোৱা, মহেঞ্জোদাৰো আৰু হৰপ্পাৰ সংস্কৃতিয়ে কি কয়? আৰ্য পূব যুগৰ কথা কয়। শিৱ আৰু শক্তি পূজাৰ মূল কোনে আৱিষ্কাৰ কৰিছিলে? প্ৰত্নতাত্ত্বিক পণ্ডিতসকলে। ধ্যানস্থ শিৱৰ কল্পনা কি? মহেঞ্জোদাৰো সাংস্কৃতিক সম্পদ। ৰাজপুতসকলে ভাৰতৰ বাসিন্দা আছিল তাৰ প্ৰমাণ কিহে দিয়ে? ৰাজপুত চিত্ৰশিল্পই। আৰ্যসকলৰ আদিম বাসভূমি ক'ত? মধ্য এছিয়াত। লিংগ পূজা কি যুগৰ বস্তু? অনাৰ্য যুগৰ বস্তু। পিছৰখিনি নতুনকে দিছো, আগৰখিনি মই আগতেও দিছিলো, তোমালোকে ধৰিব পৰা নাই বুলি কোৱাৰ কাৰণে আকৌ দিলো। হিন্দু স্বাৰ্থবৃদ্ধি কি যুগৰ অৱদান? অনাৰ্য যুগৰ। শিৱ কি দেৱতা? অনাৰ্য দেৱতা। কামাখ্যা আদিতে কি দেৱী আছিল? অনাৰ্য দেৱী। গ্ৰীকসকলৰ হাতত কি জাতি পৰাজিত হৈছিলে? মাইকেনিয়ান জাতি। ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ কাক বোলে? বৌদ্ধ ধৰ্মৰ প্ৰচাৰ যুগক। চাৰ্মন অন দা মাউণ্ট কি আছে? বৌদ্ধ সাহিত্য। চুফীবাদৰ মূল কি? কোৰাণ শাস্ত্ৰ। কাঞ্জীৰামৰ মন্দিৰত কিমানটা স্তম্ভ আছে? 1000টা। ভাৰতীয় ভৌগোলিক জীৱন কেনেকুৱা? বৈচিত্ৰ্যময়। কোন যুগত আৰু ভাৰত আৰু কান্দাহাৰত এক কৰা প্ৰচেষ্টা কৰিছিলে? মৌৰ্য যুগত। মোগল আৰু ৰাজপুত চিত্ৰকলাৰ প্ৰধান লক্ষণ কি? অনুভূমিক প্ৰসাৰতা। অসম্পূৰ্ণ ভাস্কৰ্যৰ উদাহৰণ দিয়া। ফতেহপুৰ চিক্ৰী আৰু ইছমত দৌলা। মুছলমানসকলৰ সমাধিস্থানত ব্যৱহাৰ হোৱা হিন্দু ভাস্কৰ্য কি? কলহ আৰু পদুম ফুল। গেছিয়ান আৰ্ণ কাৰ? জন কিটছৰ। তোমালোকৰ ভাৰতীয় সংস্কৃতিৰ এইকেইটা মই তোমালোকৰ লগত সৰু প্ৰশ্ন আলোচনা কৰিলো। ক্ৰমে মই আৰু আলোচনা কৰিম। এতিয়া তোমালোকক মই আন এটা কথা কওঁ, মন দি চাই যোৱাচোন। তোমালোকক এই পাঠটোৰ প্ৰত্যেকটো লাইনত প্ৰশ্ন আছে। আগতেও আহে, এতিয়া কিন্তু মাজৰ পৰা দিব। যিহেতু তোমালোকক বাৰে এইখিনি কথা কৈ আছে আৰু তোমালোকলৈ এইখিনি নটিফিকেশ্যন জাৰিও কৰিছে যে কেনেকুৱা প্ৰশ্ন হ'ব। তোমালোকে মনোযোগ দিয়া। তোমালোকে বেয়া পালেও জোৰ কৰি পঢ়িবলৈ চেষ্টা কৰিবা। তোমালোকে যদি মোৰ এই ভিডিঅ'বোৰ ফ'ল' কৰি যোৱা, তোমালোকে নিশ্চয় প্ৰত্যেক ছাত্ৰ-ছাত্ৰীয়ে পাছটো কৰিবাই আৰু বহুত ভালখিনিও বহুত ভাল কৰিব পাৰিবা। এতিয়া তোমালোকে চোৱা,
আমাৰ আৰু কিছুমান প্ৰশ্ন আছে মই আলোচনা কৰিম কেইটামান কথা তোমালোকক মই দেখাই দিছো চোৱা ইয়াত ভালকে মনোযোগ দি চাই যাবা যে এয়া চোৱাচোন এয়া এইখিনি পা চাই যোৱা ধ্যানস্থ শিৱৰ কল্পনা মহেঞ্জোদাৰোৰ সাংস্কৃতিক সম্পদ এটা ধ্যানস্থ শিৱৰ কল্পনা মহেঞ্জোদাৰোৰ সাংস্কৃতিক সম্পদ প্ৰত্যেকটো লাইনত প্ৰশ্ন তথাপি মই যিখিনি প্ৰশ্ন একদম আহি থকা তেনেকে উলিয়াইছো কিন্তু নতুন প্ৰশ্নৰ বহুত ওলাব ইয়াত তোমালোকৰ ৰাজপুত চিত্ৰশিল্পই উপযুক্ত প্ৰমাণ এয়া দেখিছানে ভাৰতীয় সংস্কৃতিৰ মৰ্মস্থলী সুসংগঠিত আৰু টনকিয়াল বিধৰ আছিলে বাহিৰৰ পৰা অহা অভিযানসমূহ ইয়াৰ আগত প্ৰায়ে ব্যৰ্থ হৈ গৈছিলে ইমানেই সুন্দৰ আছিলে যে বাহিৰৰ পৰা কোনোবা আহিলেও ইয়াত একো কৰিব পৰা নাছিলে বাহিৰৰ পৰা অহা কমেইহে ভাৰতীয় সংস্কৃতি সৰ্বগ্ৰাসী প্ৰভাৱৰ হাত সাৰিব পাৰিছিলে যেনেকে চোৱা ৰাজপুতসকলে ভাৰত ভূমিত বৰ পুৰণি অধিবাসী নহয় আজি এইষাৰ কথা আমাৰ বহুতৰে স্মৃতিৰ অতীত হৈ পৰিছে আৰু এই ৰাজপুতসকলেই ভাৰতীয় সংস্কৃতিৰ ভঁৰালত যে বিশেষ অৱদান যোগাইছিলে সেই বিষয়ে সন্দেহ নাই যেনে চোৱা ৰাজপুত চিত্ৰশিল্প দেখিলে গম পায় তেওঁলোকে তাৰ উপযুক্ত প্ৰমাণ ৰাজপুত চিত্ৰশিল্পই কয় ৰাজপুতসকল আছিলে তেওঁলোকে ইয়াতে আছিলে পুৰণি অধিবাসী নহলেও তেওঁলোক আছিলে ভাৰতৰ বুৰঞ্জীত কেনেকৈ স্থানীয় আৰু বহিৰাগতৰ মাজত এক সাংস্কৃতিক সম্পৰ্ক গঢ়ি উঠিছিলে তাৰ প্ৰমাণো আছে দ্ৰাবিড় আৰু আৰ্য এওঁলোকৰ সংস্কৃতিৰ কথা কব পাৰি দ্ৰাবিড় সমাজত প্ৰচলিত দেৱ দেৱীৰ পৰা আৰম্ভ কৰি ধৰ্ম পদ্ধতি বিশেষে আৰ্য সমাজে গ্ৰহণ কৰিলে দ্ৰাবিড় পুৰোহিত শ্ৰেণীক আৰ্য ব্ৰাহ্মণ সমাজৰ মৰ্যাদা দি অন্তৰ্ভুক্ত কৰিলে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কালীয় দমনৰ ব্যাখ্যাত এইখিনি কথা কৈছিলে আৰ্যই অনাৰ্যক সংস্কৃত কৰা প্ৰতিধৰ্মী নৃত্য এনেকুৱা বহুত উদাহৰণ পোৱা যায় আৰ্যৰ বেদত দেৱীৰ পূজা কোনো উল্লেখ নাই শক্তি প্ৰতিকৃতিৰো কতো উমান পোৱা নাযায় সেই অনুপাতে বিষ্ণু আৰু শিৱৰ উল্লেখ বৰ কমহে আছে শক্তিও নাই আৰু বিষ্ণু বা শিৱৰ কমহে আছে বৰ্তমান হিন্দু ধৰ্মত প্ৰচলিত লিংগ পূজা অনাৰ্য যুগৰ পূজা দেখিছা বহুত পণ্ডিতে কয় হিন্দুৰ শ্ৰাদ্ধ বৃদ্ধিও অনাৰ্য যুগৰ অনাৰ্য সমাজত মৃত্যুৰ উপাসনাও চলে মৃতকৰ মৰিশালীত খাদ্যদ্ৰব্যকে আদি কৰি ব্যৱহাৰৰ আন বস্তু সম্ভাৰ আজিও উচৰ্গা কৰা হয় আৰ্য আৰু অনাৰ্যৰ সমন্বয় এটা ক্ৰমবৰ্ধমান গতি পদ্ধতিৰ জৰিয়তে সম্ভৱপৰ হৈছিলে ই হঠাতে হোৱা বস্তু নহয় শিৱক দক্ষ যজ্ঞত অৱহেলা কৰা ঘটনাটো অতি অৰ্থব্যঞ্জক শিৱ অনাৰ্য দেৱতা পাৰ্বতী আছিল আৰ্য সমাজৰ জীয়াৰী আৰ্য সমাজত তেতিয়াও অনাৰ্য শিৱক সম্পূৰ্ণৰূপে গ্ৰহণ কৰা হোৱা নাছিলে গতিকে তেওঁৰ প্ৰতি এই নিষ্ঠুৰ অৱহেলা কালক্ৰমত শিৱই আৰ্যৰ বেদীত ঠাই পাইছিলে তাৰো কাহিনী আছে আৰ্যৰ অনাৰ্য সংস্কৃতি আৰ্য সংস্কৃতিৰ বুকুত ঠাই পাওঁতে সময় লাগিছিলে আৰু ঠাই যে পাইছিলে সেই বিষয়ে অলপো সন্দেহ নাই আমাৰ কামাখ্যা দেৱী পূজা অৰ্চনাৰ পিনৰ পৰাও এষাৰ কথা প্ৰমাণ দিব পাৰি কামাখ্যা আদিতে অনাৰ্য আছিলে পিছত আৰ্য সমাজে কালী বা দুৰ্গাৰ ৰূপান্তৰ হিচাপে গ্ৰহণ কৰিছিলে বৰ্তমান প্ৰচলিত কোচ ৰজাৰ ৰাজত্বৰ কালৰ পৰা ব্ৰাহ্মণ পুৰোহিত সমাজৰ আগতে ইয়াত গাৰো সমাজৰ মানুহে পূজাৰী আছিলে গম পাইছা মন্দিৰত গাৰো সমাজৰ মানুহে পূজাৰী আছিলে সেইকাৰণে বুৰঞ্জীয়ে আৰু কি কয় যে গ্ৰীকসকলৰ হাতত মাইকেনিয়ান জাতি পৰাজিত হৈছিলে এইটো প্ৰশ্ন দেই মই দিছো তোমালোকক তেওঁলোকে গ্ৰীকসকলৰ জীৱনলৈ ভালেখিনি পৰিৱৰ্তন আনিছিলে ৰোমান সাম্ৰাজ্যবাদৰ অধীন হোৱাৰ পৰৱৰ্তী কালছোৱাত গ্ৰীকসকলৰ সংস্কৃতিৰ বিষয়েও একেষাৰ কথাতে কব পাৰি ৰাজ্য জয় হৈছিল সঁচা সেইবুলি আত্মাৰ জয় হোৱা নাছিলে দেখা যায় যে পৰাজিতৰ উচ্চ সংস্কৃতিয়ে বিজয়ী জীৱন জয় কৰিছিলে ভাৰতৰ আদিম অধিবাসীসকলে অভিযানকাৰী আৰ্য সমাজৰ হাতত পৰাজিত হৈছিলে এইদৰে আৰ্যৰ বিজয় অভিযান সাৰ্থক হৈছিলে আনহাতে সংস্কৃতিৰ ক্ষেত্ৰত অনাৰ্য কৃষ্টি সমলে আৰ্যৰ ভঁৰাল বহুতখিনি চহকী কৰিছিলে ই বুৰঞ্জী সন্মত সত্য এই সমন্বয় কাহিনী বাদ দিও ভাৰতীয় সংস্কৃতিৰ পৰিব্যাপ্তিৰ কথাও আছে আগতে হৈছিলে যদিও প্ৰকৃতপক্ষে বৌদ্ধ ধৰ্মৰ প্ৰচাৰ যুগকহে ভাৰতীয় সংস্কৃতি বিস্তাৰ যুগ বুলিব পাৰি এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন কোনো পণ্ডিতৰ মতে আনকি খ্ৰীষ্টীয় চাৰ্মনন্দা মাউণ্ট ইয়াতে বৌদ্ধ সাহিত্যৰ প্ৰভাৱ আছে এইখন কিতাপ গতিকে এইখনত চুফিবাদৰ মূল হৈছে কোৰাণ শাস্ত্ৰ এইখন হৈছে বৌদ্ধ সাহিত্য চাৰ্মনন্দা মাউণ্টখন আৰু চুফিবাদখন হৈছে কোৰাণ শাস্ত্ৰ গতিকে এইখিনিতে চুফিবাদ আৰু উপনিষদ দৰ্শনৰ মাজত অভূতপূৰ্ব মিল দেখা যায় এই দীঘল প্ৰশ্নটো তোমালোকক মই আৰু প্ৰশ্নখিনি দি দিম আজিলে মই ইমানতে থলো তোমালোকে মুঠতে
যিমানেই যোন বাহিৰৰ পৰা নাহক কিয় ভাৰতীয় সংস্কৃতি কিন্তু একগোট সমন্বয় আৰু কেতিয়াও কোনেও তাক অসামঞ্জস্য কেতিয়াও তাৰমানে তাত কেতিয়াও মানে অবিচ্ছিন্ন কেতিয়াও মানে বিচ্ছিন্ন হৈ যোৱা নাছিলে আৰু ইয়াত বৰ এইটো ইণ্টাৰেষ্টিং পাঠ প্ৰত্যেকটো লাইনত প্ৰশ্ন আছে তোমালোকক মই বহুতখিনি দিছো পিছলৈ আলোচনা কৰিম আৰু তোমালোকে আমনি নাপাবা কাৰণ কিয় তোমালোকৰ পৰীক্ষা যথেষ্ট টান নহয় পঢ়ি গলে সহজ হ'ব কিন্তু এই ধৰণৰ প্ৰশ্নবোৰ আহিব আৰু তোমালোকে খুব ভালকৈ আগবাঢ়ি যাব লাগিব ইয়াৰ পিছৰখিনি পাঠ মই আলোচনা কৰিম তোমালোকে ভাল লাগিলে লাইক কৰিবা শ্বেয়াৰ কৰিবা ছাবস্ক্ৰাইব কৰিবা আৰু কিবা থাকিলে মোক কমেন্ট কৰি সুধিবা ক্ৰমে ক্ৰমে আমি পিছৰ বিলাকো আলোচনা কৰি যাম আৰু গ্ৰামাৰো দিছো খুব বেয়া পোৱা বুলি গম পাইছো বেয়া নাপাবা সহজে বুজিব চেষ্টা কৰিবা গ্ৰামাৰ কম্পালচৰি কৰিবই লাগিব গতিকে এইখিনিয়ে মোৰ ক'বলগীয়া আছিলে মই আশা কৰিছো তোমালোকে নিশ্চয় চেষ্টা কৰিবা আৰু প্ৰত্যেকটো ভিডিঅ'ত যেন তোমালোকে আগবাঢ়ি যাবলৈ চেষ্টা কৰা ধন্যবাদ